এডুকেশ্যন ইজ ছেকেণ্ডেৰী, এডুকেশ্যনটো মানুহৰ প্ৰাইমেৰী হয়, কিন্তু তাৰ আগতেও যেতিয়া শিক্ষা নাছিলে, যেতিয়া মানুহ শিক্ষা দীক্ষা কম কৰিছিল, কিন্তু মানুহৰ নৈতিকতাটো নাছিল জানো? কিন্তু নৈতিকতাৰ অৱস্খলন হোৱা এটা সমাজ আমাক নালাগে। আমাৰ এটা সমাজ লাগে যিটো সমাজত আমি সপোন দেখোঁ, এনেকুৱা এখন সপোন দেখোঁ য'ত নেকি ইথিকেলি এম্পাৱাৰ্ড ছ'চাইটি এটা লাগে। ইয়াতো অকণমান সুধিব লাগিব কথাটো। মই শুনা পাই আছিলোঁ, কথাটো কিমান দূৰ সঁচা নাজানো। 26ত বোলে বিদায় হোৱাৰ আশা আছে আপোনাৰ। অকণমান ঘৰৰ কথা শুনি আছিল, কিন্তু মই সুধিলোঁ আপোনাৰ ডাইৰেক্ট। মই কওঁ টু বি ফ্ৰেংক, মই ঘূৰি আছোঁ মানুহৰ মাজত, কাম কৰি আছোঁ, কিন্তু এইবোৰ সপোন মই ক'লোৱেই, মন্ত্ৰীত্বই যাৰ শেষ সপোন বিধায়কে আশা, সেনেকুৱা সপোন থাকিব নোৱাৰে। কাৰণ যোন গুণী জ্ঞানী, যোনে বুজি পায়, যোনে মানুহৰ লগত থাকি ভাল পায়, তেওঁ সদায় বিচাৰিব যে মোৰ ইতিহাসটো ভাল থাকক। 4 বছৰ দিল্লীত আছিলে, দিল্লীৰ শিক্ষা কেনেকুৱা সেইটো আমাৰ নালাগে, আমাৰ অসমৰ শিক্ষাটো কেনেকুৱা অকণমান যদি কয় আপুনি। আপোনাৰ জীৱনসংগী আছে? সুধিব লাগিব অন কেমেৰা এইটো। কিছুমান বস্তু পাব্লিক নকৰে। নাই এইটো কৰিব লাগিব, আমি জানিব লাগিব। সেইটো গম পাব সোনকালে। তাৰমানে আপুনি এতিয়া নকয়? সোনকালে জনাম। অকণমান কওক, ইয়েছ অৰ ন'? ইমান নাই লাগিব, আমি ঘৰৰ লগত কথা পাতিমতো। বহুতে ৰাজনীতিৰ লগত জড়িত নহয়, কিন্তু তেওঁলোকে পলিটিক্সটো বুজি পায়, আৰু বুজি পাই পেলাই ইভেন এনেকুৱাও চাকৰি বাকৰিত থকাৰ পিছতো বিভিন্ন সময়ত সময় ওলাই মোৰ লগত লাগি দিয়ে। এনেকুৱা বন্ধু পালে একদম আই এম ইভাৰ গ্ৰেটফুল টু দেম। দাদা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ। ফাইনেলি আহিলে, এটা লং টাইম কথা পাতি আছিলোঁ, বহুত দিনৰ ডিছকাশ্যনৰ পিছত। কি খবৰ? খবৰ ভাল, তোমাৰ কেনেকুৱা? একদম তোমাৰ বঢ়িয়া। নহয়, আপোনাৰ কেনেকুৱা? আচ্ছা, এইটো কিয় আপুনিতো মোক তুমি বুলি, গোটেই জীৱনটো তুমি বুলি কৈ আছা, এতিয়া আপুনি বুলি কিয়? মানে কথাটো হ'ল কি, যেতিয়া মানুহৰ পাৰ্চনেল ৰিলেশ্যনটো প্ৰফেশ্যনৰ লগত কেতিয়াও একাকাৰ হ'ব নালাগে। প্ৰফেশ্যনেলটো মই ভাবোঁ আৰু ব্যক্তিগতভাৱে প্ৰফেশ্যনেলিজমটো মানুহে সদায় মেইনটেইন কৰিব লাগে, আৰু সেই বস্তুটো মানুহে দেখে যে আমি কেনেকৈ আমাৰ পাৰ্চনেল লাইফটো আৰু প্ৰফেশ্যনেল লাইফটো কেতিয়াও একাকাৰ হোৱাটো মই ভাবোঁ, আৰু এইটো বেছি ভাল দেখে আৰু যদি আমি সেই ডেকোৰামটো সদায় মেইনটেইন কৰোঁ। কিন্তু আপুনি মোক তুমি বুলি ক'ব। ফাইন, ইফ ইউ থিংক ইট ইজ ফাইন, দেন ফাইন অনলি। কাৰণ আপুনি ফোন কৰিলে তুমি কয়, আজি আপুনি ক'লে মোৰ কমফৰ্টেবল আনকমফৰ্টেবল হৈ যাব। মিক্স চলি থাকিব আৰু চলি থাকিব। অ'কে, দিনটো কেনেকৈ বিজি থাকে? দিনটো যদি সোমবাৰৰ পৰা মানডে টু ফ্ৰাইডে দেখোঁ, তেতিয়াহ'লে মই ৰাতিপুৱা উঠোঁ নৰ্মেলি, উঠি পেলাই আৰু লেব যাওঁ। মই যিহেতু PhD কৰি আছোঁ, তো লেব যাওঁ, লেব যোৱাৰ পিছত আকৌ লেবটো মোৰ যেতিয়া শেষ হয়, নৰ্মেলি তেনেকুৱা শেষ হোৱা বুলি নাথাকে, আমাৰ যিহেতু ছায়েন্সৰ হয়, কিন্তু তাৰপিছতো এটাতো একাডেমিক ব্ৰেক থাকে। যেতিয়া শেষ হয়, তেতিয়া আমাৰ 6-7টা বজাত শেষ হয়। কেতিয়াবা মোৰ ইভিনিং টক শ্ব' থাকে, দেখি থাকা। তো যদি টক শ্ব' নাথাকে, তেতিয়াহ'লে কেতিয়াবা আমাৰ ক'ৰবাত পাৰ্টিৰ কিবা মিটিং থাকে, আৰু যদি নাথাকে তেতিয়াহ'লে মই পঢ়োঁ, নহ'লে কেতিয়াবা ইউনিভাৰ্চিটিত আড্ডা দিওঁ। সেই তেনেকৈ যায় আৰু দিনটো। আৰু যদি মানডে টু ফ্ৰাইডেৰ বাহিৰে কিবা মোৰ ধৰক বাহিৰত ক'ৰবাত কিবা একাডেমিক মিটিং থাকে, বা কেতিয়াবা পলিটিকেল কাম থাকে, তেতিয়া তেনেকৈ ছুটি লৈ যাওঁ, বা কেতিয়াবা সদায় কাম নাথাকেও। কিন্তু ছেটাৰডে ছানডে মষ্টলি মই অলপ মোৰ নিজৰ লোকেলত থাকিব ট্ৰাই কৰোঁ। লোকেল ক'ত? লোকেল মোৰ মইদাবাৰী, ধিং, লাহৰীঘাট, নগাঁৱত আৰু মৰিগাঁৱত, সেইখিনি জেগাত মই কিবা ছ'চিয়েল কামত এংগেজ হৈ থাকিব বিচাৰোঁ। আৰু প্ৰত্যেক ছানডে আৰু ছেটাৰডে যায় বুলি? মেক্সিমাম, মষ্ট অফ দি টাইম। কেতিয়াবা মোৰ যিহেতু মই মণিপুৰ যাব লগা হয়, মই ছেটাৰডে ছানডে কেতিয়াবা মণিপুৰো যাওঁ। মানে মই মণিপুৰৰ এটা সৰু দায়িত্বত আছোঁ, তাতে যাব লগা হয়, তেনেকৈ আৰু চলি আছে। গোটেইখিনি কেনেকৈ মেনেজ কৰে আপুনি? শনিবাৰ আৰু দেওবাৰে তাতে যাব লাগে, বাকীখিনি লেবত, তাৰপিছত আকৌ টক শ্ব'। এইটো একচুৱেলি মোৰ ঘৰতো সোধে, মোৰ ফ্ৰেণ্ড চাৰ্কলতো সোধে, মোৰ গ্ৰুপ, যিটো মোৰ ক্ল'জ গ্ৰুপ আছে মানে, বা একাডেমিক গ্ৰুপ, তেওঁলোকে সোধে যে ইমান বস্তুটো কেনেকৈ মেনেজ কৰোঁ। একচুৱেলি মই যেতিয়া আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, তেতিয়া মই ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ। তো তেনেকৈ মই মানে দুটা বস্তু
কি হয় মানুহে কয় কেমেষ্ট্ৰিটো নপঢ়িলে পাহৰা যায় আৰু এইটো হয় যোনে কেমেষ্ট্ৰিৰ ছাত্ৰ তেওঁ গম পাব বা কেমেষ্ট্ৰি যোনে পঢ়ায় খুব ৰেপিড যদি ৰিভিজন নহয় কেমেষ্ট্ৰিটো মানুহে পাহৰে কিন্তু মোৰ 2014 চনৰ পৰা যেতিয়া মই BSc ত সোমালোঁ তাৰ পৰা এতিয়ালৈকে মোৰ এতিয়া এনেকুৱা হৈ গ'ল মই লাহে লাহে আৰু হৈ গ'ল আৰু দুটা এডজাষ্ট হৈ গ'ল লাহে লাহে আমি টক শ্ব'ত আপোনাক আমি যেনেকুৱা পাৰ্চনেলিটি দেখা পাওঁ আজি নন পলিটিকেল ওলোটা আমি চেষ্টা কৰিম ওলাবলৈ যাতে সেইটো নহয় আচ্ছা টক শ্ব'ত তুমি কি পাৰ্চনেলিটি দেখাবা মই তোমাৰ পৰা ফিডবেক লৈছোঁ আৰু যে টক শ্ব'ত কি দেখা এগ্ৰেছিভ দেখা নে ডাটা ভিত্তিক দেখা দুটাই থাকে তাতে দুটাই থাকে ডাটা ভিত্তিকে থাকে আপোনাৰ এগ্ৰেছিভো থাকে নন পলিটিকেল তাৰ বাহিৰে হ'ব কিন্তু মানুহে আজিকালি মই দেখিছোঁ দুইটাই বিচাৰে মানে এতিয়া কোনোবা তোমাৰ লগত যিহেতু ফ্ৰী ফ্ৰেংক কথা পাতি আছোঁ কেতিয়াবা তোমাৰ লগত এজন এনেকুৱা ব্যক্তি হৈছে তেওঁ বহুত বেছি উগ্ৰ হয় তেতিয়া তুমি একদম যদি গোটেই বস্তুখিনি তেওঁৰ ওপৰত এৰি দিয়া তেওঁ তোমাক দবাই তাতে মাৰি থৈ গুচি যাব গতিকে তুমি তাৰ মাজে মধ্যে এটা থিন লাইন জেনেৰেট কৰি চলিব লাগে আপুনি দিল্লীৰ পৰা PhD কৰিছিল নহয় দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই MSc কৰিছোঁ MSc সেই কথা অকণমান যদি কয় তাৰ পৰা কেনেকৈ পলিটিকেল জাৰ্ণিটো ষ্টাৰ্ট কৰিলে কাৰণ আজিৰ দিনত MSc কৰা বহুত কঠিন তাৰ মাজত কেনেকৈ কৰি তাৰপিছত আকৌ পলিটিকেল জাৰ্ণি তো মোৰ ব্যক্তিগতভাৱে মই MScৰ আগতেই মই যেতিয়া গ্ৰেজুৱেশ্যন কৰোঁ তেজপুৰ ইউনিভাৰ্চিটিত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত তেতিয়া মই ষ্টুডেণ্ট ইউনিয়নত সোমালোঁ ছেক্ৰেটাৰী আছিলোঁ তেনেকৈ মই সামাজিক কাম কাজত অলপ জড়িত হ'লোঁ আৰু তেজপুৰত কি হয় মানে তোমাৰ তাতে বহুত পলিটিকেল নাথাকে তাতে অলপমান ইউনিভাৰ্চিটিৰ একাডেমিক কাম কাজ বেছি হয় তেনেকৈ সোমালোঁ কিন্তু মই এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে মই যদি মোৰ ভিতৰত যিটো আছে সেইটো যদি মই এক্সপ্ল'ৰ কৰিব লগা হয় ছামথিং ইফ আই ৱান্ট টু কণ্ট্ৰিবিউট টু দ্য ছ'চাইটি তেতিয়া মই এটা এনেকুৱা জেগাত মই যাব লাগিব বা এটা এনেকুৱা ইউনিভাৰ্চিটিত যাব লাগিব য'ত সেই প্লেটফৰ্মটো আছে তেনেকৈ মই দিল্লী ইউনিভাৰ্চিটিত কৰিলোঁ হিন্দু কলেজত গ'লোঁ তাৰপৰা দিল্লী ইউনিভাৰ্চিটিত মই মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে তেতিয়া বিভিন্ন ধৰণৰ প্ৰথমতে একাডেমিক কিছুমান ডিবেট ডিছকাশ্যন সেইবোৰত গ'লোঁ এইটো আগৰ পৰাই আছিলে মোৰ তাৰপিছত মই NSUIৰ লগত জড়িত হ'লোঁ NSUIৰ লগত জড়িত হ'লোঁ মানে কি ক'বলৈ গ'লে NSUI মই বহুত আগৰ পৰাই জড়িত কিন্তু অফিচিয়েলি নহয় কিন্তু তো আৰু স্কুলৰ দিনৰ পৰাই কংগ্ৰেছ কৰোঁ টু বি অনেষ্ট আৰু এটা আদৰ্শতে আছোঁ তাৰপিছত তেতিয়া অফিচিয়েলি মই দিল্লী ইউনিভাৰ্চিটিত তেতিয়া মই এজন ব্যক্তিৰ নাম ক'ব লাগিব মনোজ হাজৰিকা বুলি তেওঁ NSUIৰ প্ৰেচিডেণ্ট আছিলে আৰু নেশ্যনেল ছেক্ৰেটাৰী আছিলে তেওঁ মোক এদিন বিচাৰি ওলালে গৈ পেলাই দিল্লী ইউনিভাৰ্চিটিত তেওঁক কোনোবাই ক'লে অসমৰ পৰা যে এনেকৈ এজন ল'ৰা আছে সি অলপ ছ'চিয়েলি এক্টিভ হয় কিবা চিটিজেনশ্বিপ ইছ্যু হওক কিবা হওক সেইবোৰত সভাই সমিতিয়ে যাওঁ ক'ৰবাত আন্দোলন হ'লেও যাওঁ তেনেকৈ আৰু তাৰপিছত তেওঁ মোক এদিন বিচাৰি ওলালে তেওঁ ওলাই পেলাই এনেকৈ বহুত কিবা কিবি কথা পাতোঁতে আমি দিল্লীত কৰিছিলোঁ প্ৰগ্ৰেছিভ আছামিজ ছ'চাইটি বুলি এটা আমাৰ সমিতি আছিলে গোটেই অসমীয়া ষ্টুডেণ্টখিনি আমি মিলি পেলাই এটা সংগঠনৰ নিচিনাই আৰু ঐক্যবদ্ধ হৈ আছিলোঁ তেতিয়া তেখেতে যাওঁতে আৰু মই লগ পোৱাৰ পিছত তেতিয়া আৰু এইটো ইট ইজ বিগ থিং ফৰ মি যে NSUIৰ নেশ্যনেল ছেক্ৰেটাৰী এজনে মোক বিচাৰিব গৈছে মই ফূৰ্তি পাইছোঁ ভাল পাইছোঁ তেনেকৈ মই মানে অলপ NSUIৰ বিভিন্ন এক্টিভিটিছত কিমান চনত আছিলে এইটো 2017 তো কিন্তু তাৰ আগতেই মই আছোঁ অলৰেডি মই ভোট কৰোঁ 2011-12 চনৰ মানতে মেম্বাৰশ্বিপ লৈছিলোঁ তেতিয়া মনোজ হাজৰিকা 12 নে 13 চনত মৃণাল দাই তেতিয়া NSUIৰ ষ্টেট প্ৰেচিডেণ্ট আছিলে তেনেকৈ আৰু তাৰপিছত মই প্ৰথমতে আৰু মোৰ মেম্বাৰশ্বিপটো লোৱাৰ পিছত আই এম লাকি এনাফ যে মোৰ নেশ্যনেল প্ৰেচিডেণ্টে মোক ফাৰ্ষ্ট এপইণ্টমেণ্ট দিছিলে গোটেই নৰ্থ ইষ্ট ষ্টুডেণ্টৰ কনভেনাৰ হিচাপে দিল্লী ইউনিভাৰ্চিটিত তো তেনেকৈ জাৰ্ণি ষ্টাৰ্ট হ'ল তেতিয়া প্ৰথম অৱস্থাত ডেফিনেটলি মই লাহে শিকিছোঁ এতিয়াও শিকি আছোঁ তেনেকৈ আৰু পিছত হ'ল মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰাৰ পিছত ক'ভিড আহিল মই বাহিৰৰ দুখন ইউনিভাৰ্চিটি এপ্লাই কৰিলোঁ পিছত মানে এটা আহিলে মনৰ ভিতৰত যে তুমি যিটো কথা ক'লা যে দিল্লীৰ পৰা পঢ়ি কিয় আজি আছোঁ ইয়াতে বা MSc কৰাৰ পিছতো এতিয়া PhD কৰাৰ পিছতো কিয় পলিটিক্সত আছোঁ জব কৰিলে ভাল চাকৰি পাই গ'লে আপুনি মই আজিলৈকে টু বি অনেষ্ট মই আজিলৈকে কোনো চাকৰি ইণ্টাৰভিউৱে দিয়া নাই আৰু মই গুৱাহাটীত কিয় আহিলোঁ সেইটো বহুতে সোধে
যে গুৱাহাটীত কিয় আহিলোঁ, তাত যাব পাৰিলোঁ হয়। জাপানৰ এটা ইনষ্টিটিউট আছে জেষ্ট বুলি, তাত মই ইভেন মোৰ PhD কাৰণে বহুতখিনি প্ৰচিডিউৰ আগবাঢ়িছিল। তেতিয়া ক'ভিড আহিল, কিন্তু সেই সময়ত মানে মোৰ ভিতৰত এটা মানে ভয় আছিলে যে মই যিহেতু মোৰ কেৰিয়াৰক লৈ বহুত আগতে এবাৰ কম্প্ৰমাইজ কৰিছোঁ। কম্প্ৰমাইজ মানে 2013-14 আজি। তেতিয়া মই কম্প্ৰমাইজটো কেনেকুৱা, মই সৰুকৈ কৈছোঁ আৰু তো মোৰ মেডিকেলত ইঞ্জিনিয়াৰিঙত যাব পৰা মই সুযোগ পাইছিলোঁ। ইঞ্জিনিয়াৰিঙততো একদম ফ্ৰেছ থাকোঁতে মই পাইছিলোঁ। তো তাৰপিছত মই ভাবিলোঁ যিহেতু সমাজখনক ভাল পাওঁ, মানুহৰ লগত থাকি ভাল পাওঁ, তো মই ইউনিভাৰ্চিটিত যোৱাটো মোৰ কাৰণে মই ভাল বুলি ভাবিলোঁ। তো মই যিহেতু বহুত আগতেই মোৰ কেৰিয়াৰৰ লগত কম্প্ৰমাইজ কৰা মোক ফেমিলিয়ে বুলি ভাবে, তেতিয়া মই পিছত আকৌ যদি ইমান বছৰ পিছত আকৌ দিল্লীৰ পৰা বাহিৰত গুচি যাওঁ, তেতিয়া মোৰ মানে শিপাৰ লগত মোৰ সম্পৰ্ক নোহোৱা হৈ যাব। আৰু ৰিচাৰ্চটো কেনেকুৱা হয়, ৰিচাৰ্চত যদি এতিয়াও মই চব বাদ দি এসপ্তাহ মানে একদম পূৰা লাগি যাওঁ, তেতিয়া মোৰ বহুত বস্তুৰ পৰা মোৰ মাথাটো আঁতৰি আহে। গতিকে সেইটো এটা ভয় আছিল যে তাৰ কাৰণে মই গুৱাহাটীত যাওঁ। আৰু গুৱাহাটীত থকাৰ কাৰণে এতিয়া মই গোটেইখিনি ঘৰখনৰ লগত সম্পৰ্ক হওক, নিজৰ ঠাইখিনিৰ লগত হওক, বা গুৱাহাটীৰ লগত বা যিখিনি কণ্টেম্পৰেৰী ইছ্যুজ থাকে সেইখিনিৰ লগত মই ভালকৈ মই ডেভেলপ কৰিব চেষ্টা কৰি আছোঁ আৰু। আপুনি দিল্লী হিন্দু কলেজৰ পৰা কৰিছিলে? হয়। সেই কলেজৰ বিষয়ে অকণমান জানিব লাগিব, বা তাতেও NSY কেনেকুৱা, বা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি NSY কেনেকুৱা, অকণমান যদি কোৱা। মানে দিল্লীত কি হয়, দিল্লী আৰু অসমৰ মাজত এটা ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চটো এনেকুৱা, দিল্লীত তাতে সংগঠন বুলি ক'লে NSY ইজ দ্য ওৱান অফ দি ষ্ট্ৰংগেষ্ট অৰ্গেনাইজেশ্যন। আৰু তাত খুব এগ্ৰেছিভলি কৰে, NSYটো বহুত এগ্ৰেছিভলি কৰে, ABVPও এগ্ৰেছিভ হয়। কিন্তু অসমত কি হয়, অসমত জাতীয় সমস্যা আমাৰ বহুত আছে, ৰিজনেল ইছ্যুজ বহুত আছে। আৰু ইয়াতে সেইকাৰণে জাতীয় সংগঠনবোৰ অলপ বেছি হয়, ষ্ট্ৰং হয়, আৰু ইয়াতে ৰিজনেল ইছ্যুবোৰ বেছি এড্ৰেছ কৰিব লাগে। কিন্তু আমাৰ এজ এ নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন অফ ইণ্ডিয়া, NSY কংগ্ৰেছ এটা নেশ্যনেল পাৰ্টিৰ ষ্টুডেণ্ট উইং হিচাপে আমি কিছুমান নেশ্যনেল ইছ্যু এড্ৰেছ কৰিব লাগে, ৰিজনেল ইছ্যু এড্ৰেছ কৰিব লাগে। আৰু দিল্লীত মোৰ যিটো ফিল কৰোঁ, আৰু দিল্লীত এটা ইণ্টেলেকচুৱেল ডিফাৰেঞ্চটো আছেই, ডেফিনেটলি থাকিব। আৰু ইয়াত পলিটিক্সটো বেছি হোষ্টেল বেছড হয়। হয় নেকি? গুৱাহাটী ইউনিভাৰ্চিটিত হোষ্টেলৰ পলিটিক্সটো বহুত বেছি হয়। কিন্তু দিল্লী ইউনিভাৰ্চিটিত আমাৰ কি হয়, মোৰ দেন মানে 50, 60, 100 কলেজ আছে, যিবোৰ কলেজৰ গোটেই কলেজবোৰে মিলি এটা মানে ইউনিয়ন বুলি কৰে, দুচু যিটো হয়। আৰু দুচুত মানে এটা ভয়ংকৰ ধৰণৰ এগ্ৰেছিভনেছ এটা ইলেকশ্যন হয়, যিটো ইলেকশ্যনত নেশ্যনেল ইছ্যুবোৰ ৰেইজ কৰা হয়। আৰু যিটো ইলেকশ্যনত পৰা যিটো প্ৰডাক্ট গৈ পেলাই আজি এতিয়াও যদি দেখোঁ, আমাৰ অপজিশ্যন হ'ব পাৰে, কি গুপ্তা আছিলে তেখেতৰ নেতা, চিফ মিনিষ্টাৰ হ'ল যোৱা পৰহি দিল্লীৰ, তেওঁ দিল্লী ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়নৰ 95 to 97 আই থিংক সেইটো বেটছৰ আছিলে, ছেক্ৰেটাৰী আছিলে। তেনেকৈ দুচুৰ পৰা গৈ বহুত মানুহ, এতিয়া আমাৰ যিজন NSY নেশ্যনেল প্ৰেছিডেণ্ট, তেওঁ দুচুৰ প্ৰেছিডেণ্ট আছিলে 2011 চনত। দিল্লী ইউনিভাৰ্চিটি ইলেকশ্যনটো এটা খুব মহত্বপূৰ্ণ ইলেকশ্যন। বহুতে কৈ থাকে যে দিল্লী ইউনিভাৰ্চিটিৰ পৰা যদি কোনোবাই প্ৰেছিডেণ্ট হয়, ফিউচাৰত যে কেতিয়া নহ'লে MLA নহ'লে MP হ'ব, কথাটো সঁচানে 100%? সেইটো তেনেকুৱা কথাটো হয়, কিন্তু সেইটো ৰিজনো আছে। কাৰণ গোটেই এটা হৈ যায়, গোটেই এটা ডাঙৰ ফেটাৰ্নিটিৰ লিডাৰশ্বিপ লয়, আৰু গোটেই নেশ্যনে সেই মানুহটোক জানে, আৰু প্লাছ সেইটো তেওঁৰ কেপাবিলিটি থাকে কাৰণে তেওঁ চিলেক্ট হয়। আৰু দ্বিতীয় কথাটো হ'ল হিন্দু কলেজৰ যিটো কথা, হিন্দু কলেজে ভাৰতবৰ্ষত বহুত প্ৰডাক্ট দিছে। এতিয়া আমাৰ ওচৰৰে ৰাজ্য অৰুণাচল প্ৰদেশ, পেমা খাণ্ডু তাৰ পৰা পাছ আউট, মনমোহন সিং নিজে তাৰ পৰা পাছ আউট, গৌতম গম্ভীৰ, বহুত মানুহ আছে। মানে এতিয়া সৰ্বভাৰতীয় যিটো NIRF যিটো ৰেংকিং হয় ইউনিভাৰ্চিটিৰ, সেই ৰেংকিঙৰ ভিতৰত কলেজবোৰৰ ভিতৰত চাগে মেবি 2023-24-25 চাগে এতিয়া প্ৰথম স্থানত আছে চাগে। আৰু আপোনালোকে জানে কাট অফ বহুত বেছি যায় দিল্লী ইউনিভাৰ্চিটিত। চ' এটাটো আছে, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়তো ষ্টুডেণ্ট পলিটিক্সটো বা নৰ্থ ইষ্টৰ প্ৰথম ইউনিভাৰ্চিটি হিচাপে এটা দৌৰ অফ নৰ্থ ইষ্ট হয়। তো ইয়াতো ষ্টুডেণ্ট পলিটিক্সটো এতিয়াও আছে। কিন্তু ষ্টুডেণ্টে দিল্লী ইউনিভাৰ্চিটিৰ মই সদায় দেখোঁ আৰু যে ইণ্ডিয়ান কণ্টেম্পৰেৰী পলিটিক্সৰ যিকোনো ইছ্যু খুব ষ্ট্ৰংলি ৰেইজ কৰে, আৰু তাতে টিচাৰো ইকুৱেলি পাৰ্টিচিপেট কৰে। তাত দুটা যিটো আছে,
দিল্লী ইউনিভাৰ্চিটি টিচাৰ্ছ এছ'চিয়েশ্যনৰ তাতো পলিটিকেল পাৰ্টি ফুল ইনভলভ হয় গতিকে সেইটো এটা আছে আৰু গাড়ী বাইকৰ মানে গাড়ীৰ ৰেলীটোৱেই মানে হাৰিয়ানাৰ চাৰিওফালৰ জাট গুজৰাট এটা পলিটিক্স আছে লেফ্ট ৰাইট চেণ্টাৰ সেই গোটেই বস্তুটো এটা বেলেগ এটা ফ্লেভাৰৰ তাত আপুনি কেইবছৰ আছিলে দিল্লীত দিল্লীত মই 4 বছৰ আছিলোঁ 4 বছৰ থকাৰ পিছত আকৌ যেতিয়া গুৱাহাটী আহিব লগা হ'ল মই এতিয়া ইউনিভাৰ্চিটিৰ কথা নুসুধোঁ এতিয়া সুধোঁ দিল্লী চিটি আৰু গুৱাহাটী চিটি কি পৰিৱৰ্তন পাইছে আপুনি দিল্লী নাইট লাইফটো বহুত ভাল আমাৰ গুৱাহাটী ভাল আমাৰ গুৱাহাটী ভাল গুৱাহাটী নাইট লাইফটো মই পাৰ্চনেলি যদি মই ফিল কৰোঁ দিল্লীটো এলাইভ আৰু দিল্লী বৰ নালাগে মানে এইটো বহুতে মোক খাহিব পাৰে শুনি পেলাই গুৱাহাটীত কিন্তু এজন মানুহ আমাৰ যোন গাঁৱৰ মানুহ যোন ইয়াত থাকে বেছিদিন থাকিলে বৰ পায় নাজানো কিয় কিন্তু দিল্লীত বৰ নহয় মানুহ আৰু হেপেনিং ছামথিং হেপেনিং অলৱেজ কিয় হ'ব পাৰে এইটো কিবা কাৰণ আছেনে এইটো কেপিটেল চিটি হয় আৰু তাত সকলো ধৰণৰ হেৰি থাকে এতিয়া আপোনাৰ মন গ'ল আপুনি আমাৰ নৰ্থ কেম্পাছৰ পৰা আমি JNU আহিলোঁ JNUৰ পৰা কেতিয়াবা আমি CP গ'লোঁ CPৰ পৰা খান মাৰ্কেট গ'লোঁ খান মাৰ্কেটৰ পৰা চাফদাৰজান গ'লোঁ এটা মুভমেণ্ট মানে কি ক'ম মোৰ ব্যক্তিগতভাৱে আৰু হেপেনিং এটা এনভাইৰমেণ্ট হয় এটা ফেমিলিৰ কথা মই ইয়াতে সুধিব লাগিব যেতিয়া দিল্লীৰ পৰা গুৱাহাটীলৈ আহিব বুলি ভাবিছিলে ফেমিলিয়ে কেনেকৈ কৈছিলে নাই তুমি আহিব নালাগে নে তুমি তাতে জব কৰা কেনেকুৱা মোৰ ফেমিলি মোৰ এইটোৱে বহুত মানে ধন্যবাদ যে মোৰ পিতৃ মাতৃ দুইজন টিচাৰ হয় আৰু বেচিকেলি আমাৰ পৰিয়ালটো আমাৰ যোনে জানে আৰু আমাৰ লোকেলত আমাৰ ফেমিলিটো এগ্ৰিকালচাৰৰ লগত খুব জড়িত হয় বহুত আগৰ পৰাই গতিকে আমাৰ পৰিয়াল এটা সাধাৰণ কৃষকৰ আৰু ভিক্ষা দীক্ষাৰ লগত জড়িত মানুহ ডেফিনেটলি তেওঁলোকে এটা ছফ্ট জ'ন বিচাৰে যে ভালকৈ চাকৰি কৰক বহি থাকক কিন্তু যেতিয়া মই খুব ডিচিশ্যনবোৰ মোৰ ল'লোঁ ভালকৈ তেতিয়া লাহে লাহে একচেপ্ট কৰা হৈছে আৰু এতিয়াতো আৰু এতিয়া কি কয় এতিয়া ফুল একচেপ্ট কৰে আৰু এটা বস্তু চাওক আপুনি যিকোনো বস্তু যেতিয়ালৈকে অলপ কৰি নেদেখুৱাই ন তেতিয়ালৈকে কোনেও একচেপ্ট নকৰে তো সেই তেনেকুৱাই কিন্তু বহুতখিনি বস্তু মই ঘৰৰ পৰা শিকিছোঁ মানে কেনেকৈ মানুহৰ লগত চলিব লাগে কেনেকৈ কি সেইবোৰ কথা থাকে আৰু ফেমিলিৰ মাজত কি হয় ফেমিলিয়ে অলপ এটা চবেই ছিকিউৰ লাইফটো বিচাৰে কমফৰ্ট জ'নত থাকিব বিচাৰে গতিকে তেনেকুৱা থাকে বাধা বিঘিনিৰ মাজত চলি থাকে কিন্তু মোক কোনোদিন ব্যক্তিগতভাৱে ইভেন আগতেও মই যেতিয়া প্ৰফেশ্যনেল কোৰ্চ নপঢ়ি মই জেনেৰেল পঢ়িব আহিছোঁ তেতিয়া ফেমিলিয়ে মোক বহুত ছাপৰ্ট কৰিছে মোৰ মায়ে হওক মোৰ আব্বাই হওক কেতিয়াও মানে মানা কৰা নাই যে এইটো পঢ়িব নালাগে বা মোৰ ওপৰত ইম্প'জ কৰা যিটো যে তুমি নহয় এইটো পঢ়িবা সেইটো কোনোদিনে কৰা নাই আপুনি নিউজত আমি দেখা পাওঁ সংখ্যালঘুৰ বিষয়ে আপুনি বহুত মাত মাতি থাকে আচলতে এইটো মনৰ পৰা আহে নে নিউজত পাব্লিচিটি কৰিবলৈ তাৰমানে আহে অকণমান যদি কয় কথাটো চাওক এই কথাটো সোধা আপুনি বেয়া নাপাব কাৰণ বহুত মানুহ এনেকৈ আছে যে নিউজত পাব্লিচিটি কৰিবলৈ কৈ দিয়ে এটা আৰু বহুতে এনেকুৱাও কয় যে কংগ্ৰেছ কৰি পেলাই সংখ্যালঘুৰ মাত মাতি আছে মই দেখি থাকোঁতো কমেণ্টবোৰ কিন্তু কোনটো আপুনি মনৰ পৰা মাত মাতিছে আৰু কোনটো আপুনি দেখুৱাবলৈ কৰিছে মানুহে বুজি পায় ইছ্যুৰ আণ্ডাৰষ্টেণ্ডিংটো প্ৰব্লেমছৰ আণ্ডাৰষ্টেণ্ডিং আৰু চলিউশ্যন যদি আপোনাৰ তাত নাথাকে আপুনি এনেই হকে বিহকে কথাবোৰ যে কৈ থাকে মানুহে বুজি পাব এতিয়া মই কওঁ এই কাৰ কাৰণে মাতোঁ কোনখিনি মানুহৰ কাৰণে মাতোঁ সেইটো আপুনি বুজি পাইছে মই কাৰ কাৰণে কাম কৰিব বিচাৰোঁ মই ইয়াতে গুৱাহাটীত জালুকবাৰীত হওক বেলতলাত হওক ক'ৰবাত হওক যিখিনি মানুহে গালি পাৰে ন ড্ৰেইন চাফা কৰিবৰ কাৰণে অমুকক মাতি আনি বুলি কয় যে মই সেই মানুহখিনিৰ কাৰণে মাতোঁ সেইটো কাৰণে মাতোঁ চবৰে এটা ইতিহাস আছে দীঘলীয়া ইতিহাস আছে কিন্তু সেই মানুহখিনিৰ কাৰণে মই মাতোঁ বুলি ক'লে এইটো অহংকাৰ কৰা হ'ব বহুত ইছ্যুজ আছে মানে আপোনাৰ ধৰক চিটিজেনশ্বিপৰ ইছ্যু আছে আপোনাৰ ধৰক অপৰাধজনিত বহুত ইছ্যুজ আছে বাল্য বিবাহৰ ইছ্যুজ আছে ড্ৰাগছৰ ইছ্যুজ আছে এইবোৰ লৈ পেলাই সময়ে সময়ে বহুত ধৰণৰ সামাজিক সংগঠনবোৰে কাম কৰি আছে আৰু বিভিন্ন ব্যক্তিও কাম কৰি আছে বিভিন্ন সংগঠনে কাম কৰি আছে এতিয়া মই ভাবোঁ তাত যদি আমি আৰু অলপ এড কৰিব পাৰোঁ এইটো ভাল হয় আৰু মই এইটো বিজ্ঞান বুলি ভাবোঁ বিজ্ঞানৰ কেতিয়াবা শেষ আছে জানো আৱিষ্কাৰ উদ্ভাৱনাৰ শেষ আছে নেকি ক'ৰবাত যদি মই আৰু এটা যদি এড কৰিব পাৰোঁ সেইটো আমি যদি ক'ৰবাত এড কৰিব পাৰোঁ সেইটো বেয়া কথা হয় নেকি নহয় আৰু এটা চিম্পল মই আপোনাক কওঁ এই বৃহত্তৰ যিখিনি মানুহ যিটো জনগোষ্ঠীৰ কথা আপুনি ইনডাইৰেক্টলি ক'ব বিচাৰিছে আজিৰ দিনত 80 to 90 লাখ আছে বুলি কয় চবেই সেই মানুহৰ অসমত
যিখিনি যাৰ কথা আপুনি কৈ আছে, যাক বিজেপিয়ে বিষয়া সম্প্ৰদায় কিবা কিবি কৈ আছে, তো সেই মানুহখিনি ষ্ট্ৰাকচাৰেলি ডাইৰেকশ্যনলেছ হৈ আছে। সেই মানুহখিনি তেওঁলোকক ষ্ট্ৰাকচাৰেলি বহুত বস্তুৰ পৰা এক্সক্লুজন কৰা হৈ আছে, বি এড একাডেমিক, বি এড এডমিনিষ্ট্ৰেশ্যন। কিন্তু সেই ক্ষেত্ৰত আমি এজন সেই সমাজৰ শিক্ষিত যুৱক হিচাপে আমাৰ কি অৰিহণা আছে? আমিতো এইটো সমাজৰ পৰা বহুত মানুহে, কিছুমান মানুহ গৈ পেলাই এষ্টাব্লিছ হৈছে, কিন্তু অভাৰঅল যদি আপুনি দেখোঁ নেশ্যন বিল্ডিঙৰ ক্ষেত্ৰত সেই মানুহখিনিৰ কণ্ট্ৰিবিউশ্যনটো কি? আপুনি তাৰ পৰা যে শ্ৰমিকেই ওলাব, তাৰ পৰা যে কৃষকেই ওলাব, এনেকুৱাটো নহয়। সৰ্বদিশত গৈ পেলাই ডিপ্ল'মেটছ ওলাব লাগিব, সেই তাৰ পৰা গৈ পেলাই আপোনাৰ বিউৰ'ক্ৰেটছ ওলাব লাগিব, তাৰ পৰা গৈ পেলাই আপুনি আমাৰ দেশৰ আইন কানুন ব্যৱস্থাত নিৰ্ধাৰণ কৰিব পৰা মানুহ ওলাব লাগিব। মই সেইটোৱে ভাবোঁ। আৰু এটা কথা, এই মানুহখিনিৰ যিখিনি মানুহ আজি এই ব্ৰহ্মপুত্ৰ ভেলীৰ দুয়োকাষে যিখিনি মানুহ আছে, এই বৃহত্তৰ মানুহখিনিৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে যদি আপুনি দেখে লিবাৰেলেশ্যন হ'ল, গ্ল'বেলাইজেশ্যন হ'ল, প্ৰাইভেটাইজেশ্যন হ'ল, আমি যোৱা 30-35 ইয়াৰ্ছত যদি দেখোঁ, তাৰপিছত কি হ'ল? গ্ৰীণ ৰিভলিউশ্যন আহিলে, খেতি বাতিৰ ক্ষেত্ৰত পাঞ্জাৱ হাৰিয়ানা বহুতখিনি আগুৱাই গ'ল। তো এই মানুহৰ ইতিহাসটো, গোটেই ইতিহাসটো জড়িত হৈ আছে এগ্ৰিকালচাৰৰ লগত। কিন্তু কোনোবাখিনিত বেকৱাৰ্ড হৈ থাকিল। কিয় বেকৱাৰ্ড হৈ থাকিল? কাৰণ তাৰমানে গ্ৰীণ ৰিভলিউশ্যনে টাচ কৰিব নোৱাৰিলে। গ্ৰীণ ৰিভলিউশ্যনত তেওঁলোকক যদি বেনিফিট দিব পৰা নাই, কিয় পৰা নাই? এই কথাটো আমি ফোনতে পাতোঁ আপোনাৰ লগত। মই এতিয়াও কৈ আছোঁ যে এক্সাম্পল, আমি কিবা এটা শাক পাচলি গুৱাহাটীত কিনিব যাওঁ, সেইটো দামটো কিমান হয়, আৰু ছেম আমি যিকোনো গাঁৱত যাওঁ 50% কমত পাওঁ। আচলতে কিয় তাৰমানে এইটো? মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে বিশ্বায়নৰ পিছতো প্ৰাইভেটাইজেশ্যন হ'ল, অসমীয়া ল'ৰাই বিভিন্ন কোম্পানীত কাম কৰিব যোৱা হ'ল, বিভিন্ন প্ৰাইভেট ছেক্টৰত কাম কৰি যোৱা হ'ল। গ্ৰীণ ৰিভলিউশ্যনৰ পিছতো যিটো ইকনমিক পইণ্টৰ ট্ৰেজেক্টৰী হ'ল, যিটো ইকনমিক্স বজাৰখন যিটো খোল খাল মনমোহন সিং ডাঙৰীয়াৰ হেৰিৰ পিছত, তাৰ পিছত যদি আপুনি দেখে, দিট ইজ দ্য ওৱান কমিউনিটি হু হেজ গিভেন দ্য মেক্সিমাম বেনিফিট, আৰু যোনে আপোনাৰ গোটেই এই বজাৰটো ধৰি ৰাখিছে, যোনে ফুড ছিকিউৰিটিত হায়েষ্ট কণ্ট্ৰিবিউশ্যন যোনে দি আছে, কোনে দি আছে? অনলি দিছ ছেকশ্যন অফ দি পিপল, দিছ ছেকশ্যন অফ দি পপুলেশ্যন। কিন্তু তাৰ মই এটা বস্তুই মানে ভালকৈ আপোনাক সেই কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি কোনো এটা ডাইৰেকশ্যন আৰু ষ্ট্ৰাকচাৰেলি সেই বস্তুখিনিক আগুৱাব পৰা নাই, আৰু বজাৰ মূল্য নিৰ্ধাৰণ কৰিব পৰা নাই। আজি যদি আপোনাৰ ঘৰ বৰপেটা, আপোনাৰ তাত আটাইতকৈ ডাঙৰ বাগবৰত আটাইতকৈ বেছি আলু হয়, কিন্তু তাৰ ষ্ট'ৰেজৰ কাৰণে আমি কি ব্যৱস্থা কৰিছোঁ? এতিয়া মই যদি দেখোঁ এইপিনে দলগাঁও, মৰিয়াবাৰী, ডুমডুমীয়া, ৰূপহী, এই গোটেই বেলুটোত চব্জি আটাইতকৈ বেছি উৎপাদন হয়, কিন্তু তেওঁলোকৰ কাৰণে কি আছে? ক'ল্ড ষ্ট'ৰেজ আছে জানো? তো আমিতো সেই কথাবোৰ আলোচনা কৰিব লাগিব ন। আৰু সেইখিনি আলোচনাৰ কাৰণে যদি মোক কোনোবাই কয় যে সংখ্যালঘুৰ কাৰণে কিবা মনোভাৱ কিবা লৈ সেইটো ক'ব দিছোঁ। আপুনি এটা বস্তু মনত ৰাখিব, এই মাৰ্কেট ভেলুটো আপুনি যিটো কৈছে যে গাঁৱৰ পৰা গুৱাহাটীৰ মাজত ডিফাৰেঞ্চটো কিয় হয়, এতিয়া মোক আপুনি কওক, গুৱাহাটীৰ যিমান বজাৰ আছে আটাইতকৈ বস্তুৰ শাক পাচলিৰ দাম ক'ত কম আপুনি জানেনে? ৰিজাৰ্ভ বেংকৰ ওচৰত। কিয় কম জানেনে? গোৱালপাৰা মানুহখিনিয়ে ডাইৰেক্টলি চব্জি আনি পেলাই গোৱালপাৰাৰ সেই মানে ৰাভা হাছং কিছুমান মানুহ আছে, বা যিখিনি ট্ৰাইবেল মানুহ আছে, বা গোৱালপাৰাৰ যিখিনি মানুহ আছে, সেই মানুহখিনি আনি পেলাই তেওঁলোকে তাতে ৰাতিপুৱা ট্ৰেইনেদি বস্তু আনি পেলাই আকৌ তেওঁলোকে আবেলি ট্ৰেইনত উভতি যায়। তেওঁলোকৰ তাত টোলগেট দিব নালাগে, তেওঁলোকে এক্সট্ৰা গুণ্ডা টেক্স দিব নালাগে, একো ধৰণৰ টেক্স দিব নালাগে। সেইকাৰণে তেওঁলোকে অলপ লাভান্বিত হৈ পেলাই তেওঁলোকে বস্তুটো বিক্ৰী কৰিব পাৰে। কিন্তু আপুনি মোক কওক, খাৰুপেটীয়া, মৰিয়াবাৰী, ধিং এই ঠাইৰ পৰা বা বৰপেটাৰ পৰা গুৱাহাটীলৈ গুডছ কেৰিং কি ট্ৰেইন আছে নেকি? কিবা ব্যৱস্থা আছে? গতিকে সেই গোটেই কথাখিনি আমি এতিয়া আলোচনা কৰিব লগা হ'ল। যে ইকনমিক ছেক্টৰত যে এটা হিউজ কণ্ট্ৰিবিউশ্যন এই জনগোষ্ঠীটো আগুৱাই আছে, তেওঁলোকৰ কাৰণে আমি কি ব্যৱস্থা ৰাখিছোঁ? তেওঁলোকৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰিছোঁ জানো? এতিয়া এটা বস্তু, এইটো আপোনাৰ ডুমডুমীয়া বজাৰত যদি তাৰ বজাৰ মূল্যটো যদি 10 টকা হয়, একেদিনে আপোনাৰ গুৱাহাটীত 100 টকা কেনেকৈ হয়? কাৰণ ইয়াতে মিডিলমেন সোমাইছে। তেওঁলোকে এতিয়া আপুনি মই আৰু এটা কথা আপুনি ন'টিছ কৰিছেনে নাই মই নাজানো, মিনিমাম ছাপৰ্ট প্ৰাইচ MSP লৈ পেলাই যিটো তেওঁলোকে ধান কিনি আছে, চৰকাৰে ধান কিনি আছে কিমান টকাত? এতিয়া 2170 টকা আছিলে, 2300 টকা হৈছে বুলি কৈছে। তো এতিয়ালৈকে ইমপ্লিমেণ্ট হৈছেনে নাজানো, কিন্তু ধানটো তেওঁলোকে কিনি আছে শালি ধান, কিন্তু মানুহৰ প্ৰডাকশ্যন হ'ল বড়ো ধান।
আৰু ইমান বছৰে কিনাই নাছিলে এতিয়া কিনি আছে তাকো আপুনি সেই ধানটো ডাইৰেক্ট এই FCIৰ হাতত বিক্ৰী কৰিব নোৱাৰে আপুনি কাৰ তাত বিক্ৰী কৰি আছে ধানটো বিক্ৰী কৰি আছে খুচুৰা বেপাৰী তাত খুচুৰা বেপাৰী সেই যাৰ তাত বিক্ৰী কৰিছে তেওঁ আচল বজাৰ মূল্যটো পাব হেৰি মানে একচুৱেল যিটো ৰেট হয় সেইটো যোন আপোনাৰ গৃহস্থ যোনে খেতি কৰিছে তেওঁ নাপায় গতিকে এই কথাবোৰ মই ভাবোঁ বহলকৈ মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজন আছে আপোনাক আৰু এটা কথা মই সুধিব লাগিব ইউথ জেনেৰেশ্যনলৈ আপুনি নিজেও এজন আপুনি ইউথ লৈ কি চিন্তা কৰে যে আপোনাৰ মাইণ্ডত কি চলি থাকে ইউথ লৈ অকণমান যদি কয় কথাটো চাওক এতিয়া কণ্টেম্পৰেৰী ইণ্ডিয়ান পলিটিক্সত গোটেই এটা আনডিক্লিয়াৰ্ড ইমাৰ্জেঞ্চি পিৰিয়ড চলি আছে আৰু সেই কথাটো মই কোৱা কথা নহয় বিভিন্ন বিজ্ঞ ব্যক্তিসকলে সময়ে সময়ে কয় আৰু যিটো কালেক্টিভ লিডাৰশ্বিপটোৰ অভাৱ আছে আৰু আমি ইউথখিনি মই এজন যুৱক হিচাপে ফিল কৰোঁ যে ক'ৰবাখিনিত আমি ডাইৰেকশ্যনলেছ কিন্তু তাৰ পিছতো আপুনি যদি কয় নৱপ্ৰজন্মৰ ভাৱে বা ইউথৰ কাৰণে কি ক'ব বিচাৰোঁ মই তিনিটা কথা ক'ব বিচাৰোঁ ইন ৰিয়েল চেন্স এম্পাৱাৰমেণ্ট গ্ৰ'থ আৰু ফ্ৰীডম য'ত ইউথে বিচাৰি পায় ইউথে সেই কথা তিনিটা বুজি পাই সেইমতে আগবাঢ়িব লাগে নাম্বাৰ 2 যদি আপুনি মানুহক ভাল পায় যদি আপুনি সমাজক ভাল পায় তেতিয়াহ'লে আপুনি ট্ৰেনজেকশ্যনেল ৰিলেশ্যনশ্বিপ এটা নাৰাখি লং টাৰ্ম যদি সমাজৰ হৈ থাকি কাম কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মানুহৰ প্ৰতি বেয়া ভাৱ ৰাখিব নোৱাৰিব আৰু ব্যক্তিগত এজনে আনজনৰ প্ৰতি যেটো আক্ৰোশমূলক বা বেয়া ভাৱ থাকে সেই বস্তুটো কেতিয়াও ৰাখিব নালাগে আৰু 3 নম্বৰ এতিয়া সামাজিক মাধ্যম বা মিডিয়া ইমান অভাৰডেজ হৈছে গতিকে ইউথে যেহেতু ইণ্ডিয়া যুৱ নেশ্যন বুলি কোৱা হয় মেক্সিমাম 65 to 70% মানুহ যুৱক হয় গতিকে যুৱকৰ ভূমিকাটো আটাইতকৈ বেছি যে যুৱকে কোনটো ল'ব কোনটো এৰিব সেইটো ভালকৈ জানিব লাগিব আৰু 2-3 নম্বৰ পলিটিক্সৰ কথাটো যেতিয়া আহে তেতিয়া স্পেচিয়েলি সেন্স অফ সাৰ্ভিস টু দা সোসাইটি সেইটো আগত হ'ব লাগে তাৰ পিছত আপোনাৰ আদৰ্শ আহিব লাগে কাৰণ এতিয়া কি হৈছে মানে সেন্স অফ সাৰ্ভিস টু দা সোসাইটিতকৈ আদৰ্শ আগত মানুহে আদৰ্শৰ কথা আগত কয় আপুনি যদি সমাজ ব্যৱস্থাটোক ভাল নাপায় সমাজটো বুজি নাপায় মানুহক ভাল পোৱা বেয়া পোৱাটো আপুনি নাজানে আপুনি সমাজক কেনেকৈ সাৰ্ভিস কৰিব তো সো ফাৰ্স্ট সেন্স অফ সাৰ্ভিস টু দা সোসাইটি নেক্সট আইডিঅলজি এণ্ড নেক্সট আপুনি পাৰফৰ্মেন্স কিন্তু এতিয়া ৰিভাৰ্স চলি আছে আজিৰ পলিটিক্সটো কি হ'ল আপোনাক মই ঘৰত যাম ঘৰত গৈ এপ্ৰেছ কৰিম যে এই নাম্বাৰটোত মিছ কল দিয়ক এই নাম্বাৰটোত মিছ কল দিলে মানে আপুনি বিজেপি কংগ্ৰেছ বা কোনোবা দলত যোগ কৰিলে এইটো কোন দলে কৰি আছে জানে মই নকওঁ কিন্তু যেতিয়া আপুনি তাত মিছ কল দিলে সেই দলৰ অংশীদাৰী হ'ল কিন্তু আপোনাৰ বিচাৰ বুদ্ধি বিবেচনাই কৈছেনে যে মই এই দলটোৰ লগত যাওঁ তাৰ মানে আপোনাৰ ওপৰত ইম্প'জ কৰা হৈছে আপোনাক এপ্ৰ'চ কৰা হৈছে আপোনাৰ প্ৰতি আপোনাক মটিভেট কৰিব লাগে আপোনাক ইম্প'জ কৰিব নালাগে সেইটো কৈছোঁ যে যুৱ সমাজে য'ত ফ্ৰীডমটো বিচাৰি পায় য'ত নিজকে এম্পাৱাৰ্ড কৰিব পাৰে সেই ক'ত থাকিলে ভাল হ'ব সেইমতে ভাবি পেলাই আগবাঢ়িব লাগে আৰু এটা বস্তু চবচে ডাঙৰ কথা হ'ল ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে আৰু এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ইমান গ্ৰাস কৰিছে চাৰিওফালে লাহে লাহে কৰি আছে 5 বছৰ পিছত পৃথিৱীখন কি হ'ব তাৰ কাৰণে স্কিল বেছ লিডাৰশ্বিপ ডেভেলপ কৰিব লাগে আৰু মই এটা বস্তু কি নটিছ কৰিছোঁ আজি আমাৰ ভিডিঅ' এডিটৰ এইচএছ পৰীক্ষা দি আছে লগত আমাৰ ভিডিঅ' এডিট কৰি আছে তো ভাবক আমাৰ ইউথ জেনেৰেশ্যন কিমান আগবাঢ়ি গৈ আছে মই সেই কথাটোৱে কৈছোঁ যে স্কিল বেছ হ'ব লাগে আৰু চৰকাৰ চাওক আমাৰ মই ক'লোঁ ন 65 to 70% ইউথ হয় কোনো এখন চৰকাৰে যদি কোনোবাই মই আপোনাক কওঁ যে মই আপোনাক চাকৰি দিম চবকে যদি কয় কোনো চৰকাৰে দিব নোৱাৰে গতিকে নিজে ইমানখিনি কোনেও নোৱাৰে গতিকে নিজে সেই বস্তুটো ক্ৰিয়েট কৰিব পাৰিব লাগিব আমি আৰু ক্ৰিয়েট কৰিবৰ কাৰণে আমাৰ এতিয়া স্কিলটো ওভাৰঅল স্কিল ডেভেলপ কৰিব লাগিব পলিটিকেল মেণ্টৰ কোন আপোনাৰ পলিটিকেল অসমৰ বাহিৰত নৰ্থৰ বাহিৰত ইণ্ডিয়াৰ নহয় আমাৰ অসমৰে পলিটিকেল মেণ্টৰ কোন হ'ব পলিটিকেল মেণ্টৰ দলৰ নে এজন ফ্ৰেণ্ড চাৰ্কলৰ মাজত আপুনি যাক মানে আপোনাৰ গুৰু তেখেতৰ কথা সদায় আপুনি দলৰ আমাৰ দলৰ সকলো নেতাকে মই মানে যিকোনো বস্তু শ্বেয়াৰ কৰোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হওক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তাৰ মাজত এজন ভূপেন বৰা ডাঙৰীয়াই হওক মই চাওক
দলৰ এজন ব্যক্তি যদি আপুনি এনেকৈ কয় তে খুব টান হয় কিন্তু চবৰে হেৰি থাকে মানে চব বেলেগ ডিফাৰেণ্ট ডাইৰেকশ্যনত চবৰে ভাল পৰে এতিয়া ভূপেন বৰা ডাঙৰীয়া দলৰ মুৰব্বী তেওঁক দলে নিৰ্ধাৰণ কৰি দিছে আপুনি তেওঁক মানিবই লাগিব এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ আগৰ MP আছিলে তেওঁক মই পাইছোঁ ব্যক্তিগতভাৱে আৰু তেওঁৰ পৰা শিকিবলগীয়া বহুতখিনি আছে প্ৰত্যেক দিনে শিকোঁ ঠিক তেনেদৰে প্ৰদ্যুৎ বৰদলৈ ছাৰ এতিয়া আমাৰ MP তেওঁক মই এতিয়া প্ৰায়ে বিভিন্ন কামত পাওঁ বা মই যেতিয়া দিল্লী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ তেওঁ একদম এইটো কথা মই স্পষ্টকৈ ক'ব লাগিব 2016 চনতে তেতিয়া আমি প্ৰথমবাৰ মই যদি NSY তেতিয়া অফিচিয়েলি জইন কৰা আগতে মই তেওঁৰ ওচৰত তেওঁৰ ব্যক্তিত্বটোৱে আকৰ্ষণ কৰে তে সেনেকুৱা কিছুমান হেৰি আছে কিন্তু মোৰ ব্যক্তিগতভাৱে ৰাজনৈতিক যদি মোক সোধে মোৰ কেইজনমান খুব ভাল বন্ধু আছে তেওঁলোকে মোৰ মানুহে কয় নহয় আপোনাৰ ৰাজনীতিটো কোনে ধৰি ৰাখিছে তেওঁলোকক মই আপোনাৰ নাম মেনশ্যন কৰিবনে নাম বহুত নাম আছে খুব কেইজনমান 8-10 জন মই স্কুলৰ হওক মোৰ হাই ছেকেণ্ডেৰী হওক তেওঁলোকে এতিয়া ভাল জেগাত এষ্টাব্লিছ হৈছে কোনোবাই MD কৰি আছে কোনোবাই ব্যৱসায় কৰি আছে কোনোবা স্কুলৰ টিচাৰ হৈ আছে সেনেকুৱা আছে এতিয়া সেই কৈ আছোঁ যে তেওঁলোকে সেইখিনি বুজি পাইছে আৰু কোনোবাই পঢ়ি আছে তেওঁ কোনোবাই PhD কৰি আছে তাৰপিছত মোৰ ওচৰৰ কিছুমান মোৰ ফেমিলিৰ মানুহ আছে বা আমাৰ সমাজৰ কিছুমান ব্যক্তি আছে তেওঁলোকে মোক বেছিভাগ হেৰি কৰে তেওঁলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কুলটোৰ মোৰ আটাইতকৈ ভাল লগা কথাটো এইটো যে বহুতে ৰাজনীতিৰ লগত জড়িত নহয় কিন্তু তেওঁলোকে পলিটিক্সটো বুজি পায় আৰু বুজি পাই পেলাই ইভেন এনেকুৱাও চাকৰি বাকৰিত থকাৰ পিছতো বিভিন্ন সময়ত সময় ওলাই মোৰ লগত লাগি দিয়ে বাহ এনেকুৱা বন্ধু পালে একদম আই এম ইভাৰ গ্ৰেটফুল টু দেম আৰু আগবাঢ়িব পাৰিব এনেকুৱা বন্ধু পালে মোৰ কেইজনমান মানে এনেকুৱা বন্ধু যে মই কি গম তেওঁ চাকৰি কৰে ইয়াৰ পৰা ধৰক নিয়াৰলি 150 কিলোমিটাৰ মোৰ ধৰক কিবা এটা প্ৰগ্ৰেম আছে বহুত ক্ষেত্ৰত এনেকুৱা হৈছে ডিউটি মেনেজ কৰি ৰাতি তেওঁৰ সন্ধিয়ালৈকে ডিউটি আছিলে ৰাতি 9টা বজাত ধৰক মোৰ মিটিং তেওঁ 100-150 কিলোমিটাৰ আহি পেলাই মোৰ প্ৰগ্ৰেম এটেণ্ড কৰি পেলাই যায় এনেকুৱা সঁচা বন্ধু আছেনে আজিৰ দিনত একদম মই একদম মনৰ পৰা কৈ আছোঁ আৰু সেই আপুনি যদি মোৰ পুৰা ছ'চিয়েল মিডিয়া ফ'ল' কৰে তেতিয়া মোক দেখিব কেইজনমান বন্ধুৱে মোৰ গোটেইখিনি ধৰি ৰাখিছে আৰু মোক মোৰ লোকেল ঠাইত মই কেতিয়াবা যাব একদম কোনেও মোক নেতা বুলি নাভাবে আৰু মই তাত কেতিয়াও নেতা বুলি পৰিচয় নিদিওঁ মোৰ গাঁৱত কিন্তু মোক নিজৰ ল'ৰা হিচাপে বা সেই গাঁওখনৰ ল'ৰা হিচাপে যিখিনি মোক মৰম দিয়ে নে সেই মৰমটোৰ কাৰণে মই আঁতৰি কেতিয়াও আহিব নোৱাৰোঁ এইটো এটা ভাল কোৱালিটি কিন্তু এজন নেতাৰ কাৰণে কিন্তু নৰ্মেলি নেতাবোৰে মই নেতা হয় ন এই পৰিচয়টো দিয়ে কিন্তু আপুনি কৈছে যে মই নহয় মই এজন সিহঁতৰ ল'ৰা সিহঁতৰ ছোৱালী সিহঁতৰ বন্ধু সেই হিচাপত আমি পৰিচয় দিওঁ একচুৱেলি চাওক আপোনাৰ যিটো হেৰি পজিশ্যনেল পাৱাৰ যিটো সেইটো বহুত মমেণ্টাৰী হয় সেইটো বহুত টেম্পৰেৰী হয় পজিশ্যনেল পাৱাৰটো পৃথিৱীৰ কোনো ব্যক্তিৰ নাথাকে কিন্তু আপুনি যিখিনি মানুহৰ লগত ৰিলেশ্যনটো বিল্ড কৰিব ন যিখিনি আপুনি মৰম দিব এতিয়া বহুতখিনি ল'ৰা ধৰক সংগঠন আমাৰ লগত সংগঠন কৰি আছে মোৰ বন্ধুবৰ্গ মোৰ সতীৰ্থ দিল্লীতে হওক ইয়াতে হওক বা ডিষ্ট্ৰিক্ট পৰ্যায়তে হওক বহুত ল'ৰা ইউনিভাৰ্চিটিও আহে লগ কৰিবলৈ তেওঁলোকে কি বুলি ভাবি আহে তেওঁলোকততো মই বহুত কিবা দি সহায় কৰিব নোৱাৰোঁ কিন্তু চাওক মানুহৰ যিকোনো মানুহে মানুহৰ পৰা কিবা এটা পোৱাৰ আশা থাকে কি পায় হ'লে আপোনাৰ পৰা মৰম পাব নহ'লে আপুনি ফাইনেন্সিয়েলি সহায় কৰিব নহ'লে আপুনি কিবা পজিশ্যন দি সহায় কৰিব কিন্তু আপুনি কোনটো দিব পাৰিব সেইটো আপুনি জানিব লাগিব যে এই ব্যক্তিজনক মই কি দিব পাৰিম আৰু সেইমতে আপুনি যদি তেওঁক ছাৰ্ভিচটো দিয়ে সেই ছাৰ্ভিচটোৱেই আটাইতকৈ বেছি কণ্ট্ৰিবিউশ্যন মই ভাবোঁ আপোনাৰ জীৱনসংগী আছে সুধিব লাগিব অন কেমেৰা এইটো কিছুমান বস্তু পাব্লিক নকৰে নাই এইটো কৰিব লাগিব আমি জানিব লাগিব সেইটো গম পাব সোনকালে তাৰমানে আপুনি এতিয়া নকয় সোনকালে জনাম অকণমান কওক ইয়েছ অৰ ন' ইমান নাই লাগিব আমি ঘৰৰ বাবে কথা পাতিমতো ঘৰৰ চব কথা আমাৰ জানিব লাগিব ইয়েছ অৰ ন' নাই ইয়েছ অৰ ন' খুব কম সময়ত গম পাবা নাই ইয়েছ অৰ ন' ডেফিনেটলি কিবা এটা কথা চলি আছে মই সোনকালে জনাম অ'কে তাৰমানে আমি আশাত আছোঁ আমি জল্দি জানিব পাৰিমনে ডেফিনেটলি অ'কে ভেৰি গুড মই আপোনাক আৰু দুটামান কথা সুধিম প্ৰথমটো সুধোঁ যে আমাৰ অসমত পলিটিক্স কেনেকুৱা পলিটিক্স চলি আছে অকণমান যদি কয় আপুনি অসমত নহয় যোৱা 10-15 বছৰ ধৰি পলিটিক্সটো গ্ল'বেলি চেঞ্জ হৈছে কেৱল অসম বুলি নহয় এইটো মানে ৰাইট উইং পলিটিক্স এটা আৰু বিশেষকৈ গোটেই ৱৰ্ল্ডতে
তুমি যদি বেলেগ বেলেগ ইউৰোপিয়ান কাণ্ট্ৰি চোৱা হেৰি আমেৰিকাত চোৱা কি হৈছে ট্ৰাম্পৰ নিচিনা মানুহ আহিছে চিটিজেনশ্বিপত ইছ্যু হৈ আছে এতিয়া কানাডাতো একেই পৰিস্থিতি যিটো পাৰ্চনেল ৰেচিডেঞ্চ দিয়ে সেইটো পেৰেণ্টছবোৰকো নিদিয়ে বুলি কৈছে তেনেকুৱা ধৰণৰ ইছ্যু বহুত ঠাইত চলি আছে আৰু ইণ্ডিয়াত কি হ'ল ষ্ট্ৰাকচাৰেল যিটো পলিটিক্সটো আৰু সাংগঠনিকভাৱে যিটো পলিটিক্স সেই পলিটিক্সটো কৰ্পৰেটে কেপচাৰ কৰি লৈছে আৰু এতিয়া ইকনমিক এম্পাৱাৰমেণ্ট অৰ্গেনাইজেশ্যনৰ ঠাইত ইকনমিক এম্পাৱাৰমেণ্ট এটা হৈ আছে আৰু যিটো কাৰণে এতিয়া মানুহে এইটো মই আকৌ কৈছোঁ যে এইটো এটা মমেণ্টাৰী ইমাৰ্জেঞ্চি তোমাৰ খুব টেম্পৰেৰী পিৰিয়ড এটা চলি আছে সেই পিৰিয়ডটো খুব বেছি দিন নাথাকে কাৰণ এইটো কাৰণে নাথাকে ভাৰতৰ ইতিহাসৰ এক নিজৰ দৰ্শন আৰু চিন্তন আছে দুই ধৰণৰ পলিটিক্সত দুই ধৰণৰ কথা থাকে এটাটো হ'ল যে গাড়ী দখলৰ ৰাজনীতি আৰু এটা হ'ল সত্যৰ ৰাজনীতি গাড়ী দখলৰ ৰাজনীতিত কি থাকে অন্যায় অবিচাৰ মানুহে গাড়ী যদি তোমাৰ এই দেৱকান্ত বৰুৱাই কোৱাৰ নিচিনা মন্ত্ৰিত্বই যাৰ শেষ আশা বিধায়কেই যাৰ সপোন যদি সেনেকুৱা হয় তেতিয়াহ'লে তাত কি থাকিব অন্যায় অবিচাৰ মানুহক ওপৰত নিৰ্যাতন সেইবোৰৰ কথা চিন্তা কৰা নাযায় ইয়াতো অকণমান সুধিব লাগিব কথাটো মই শুনা পাই আছিলোঁ কথাটো কিমান দূৰ সঁচা নাজানো 26ত বোলে বিদায় হোৱাৰ আশা আছে আপোনাৰ অকণমান ঘৰৰ কথা শুনি আছিল কিন্তু মই সুধিলোঁ আপোনাৰ ডাইৰেক্ট মই কওঁ টু বি ফ্ৰেংক মই ঘূৰি আছোঁ মানুহৰ মাজত কাম কৰি আছোঁ কিন্তু এইবোৰ সপোন মই ক'লোৱেই যে মন্ত্ৰিত্বই যাৰ শেষ সপোন বিধায়কে আশা সেনেকুৱা সপোন থাকিব নোৱাৰে কাৰণ যোন গুণী জ্ঞানী যোনে বুজি পায় যোনে মানুহৰ লগত থাকি ভাল পায় তেওঁ সদায় বিচাৰিব যে মোৰ ইতিহাসটো ভাল থাকক মানে হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ অৰ নট ডেট ইজ ইম্পৰ্টেণ্ট ফৰ মি তো আৰু মোৰ আমাৰ কমিউনিটিৰ ফাৰ্ষ্ট জেনেৰেশ্যন হিচাপে আমি ক'বলৈ গ'লে এটা ছেকশ্যন বাহিৰত ওলাই আহিছোঁ গতিকে সেই মানুহখিনিও যদি আমি একেটাই এই যিখিনি ব্লেম গেম বিমান দিন যদি চলি আছে হাতীগাঁৱত ডাঙৰ বিল্ডিং বনোৱা চলি আছে ন তোমাৰ পডকাষ্টত দেখিছোঁ কোনোবাই কৈ গৈছে সেই ব্লেম গেমটো যদি আমাৰ ওপৰত নকৰে সেইকাৰণে মই মুকলিকৈ কৈছোঁ সেইটোতো পৰিস্থিতিয়ে ক'ব সমাজে ক'ব মানুহে ক'ব সেইটো পৰিস্থিতি সমাজে মানুহে ক'ব কাম কৰি যাম যদি কিবা পৰিস্থিতি হয় তেতিয়া যদি আৰু এটা দলত আছোঁ দলৰো ডিচিশ্যন কিছুমান আছে কিন্তু এতিয়া সদ্যহতে মই ভাবা নাই এতিয়া নিজৰ কিছুমান নিজকে ডেভেলপ কৰিব লাগিব ফাৰ্ষ্ট সেইখিনি কৰি আছোঁ কিন্তু নৰ্মেলি আমাৰ চবৰে এটা মেণ্টেলি থাকে মই পলিটিক্স জইন কৰিছোঁ যদি মই ইলেকশ্যন খেলিমেই কিন্তু আপুনি কৈ আছে যে অকণমান বেলেগ নাই ইলেকশ্যনটো ইজ এ পাৰ্ট অফ পলিটিক্স ইলেকশ্যনটো খেলিব লাগিব কিন্তু মই এতিয়া খেলিম নে পিছত খেলিম সেইটো এটা কথা আছে আৰু দ্বিতীয় কথাটো হ'ল সেইটো এটা কালেক্টিভলি এটা লোৱা ডিচিশ্যন মোৰ লগত বহুতখিনি মানুহ জড়িত হৈ আছে মোৰ ফ্ৰেণ্ড চাৰ্কুল হওক মোৰ ফেমিলি হওক মোৰ লগত কাম কৰি থকা দীঘলীয়া সময়ত মোৰ বন্ধুবৰ্গ হওক ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড চাৰ্কুল হওক মোৰ পাৰ্টি লিডাৰশ্বিপ হওক চবৰে এটা কনচেণ্ট থাকিব ন তো মই এনেকুৱা গৈ পেলাই চোৱা পলিটিক্সৰ দুটা বস্তু ইদাৰ ইউ উইল বি এ পাৰ্ট অফ ডিচিশ্যন মেকিং আৰু তুমি এটা মমেণ্টাৰী ক্ষমতাত থাকিব বিচাৰা কোনটো তোমাৰ যিটো তুমি অসমততো কমিউনিটি বেছ পলিটিক্স হয় কমিউনিটিটোক ৰিপ্ৰেজেণ্ট কৰে বহুতে গতিকে গৈ পেলাই তুমি তোমাৰ কমিউনিটিটোক ইউজ কৰি পেলাই তুমি লিডাৰশ্বিপ এটা লৈ পেলাই তুমি সেই পাৱাৰ এনজয় কৰিবা নে সেই কমিউনিটিটোক ছাৰ্ভিচ দিবা তাৰ আপলিফমেণ্টৰ কাৰণে কাম কৰিবা দুটা বেলেগ বস্তু হয় গতিকে শিকি আছোঁ লাহে লাহে কাম কৰি থাকোঁ কিন্তু মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰি আছোঁ নিজক এভৰিডে ডেভেলপ কৰিবৰ কাৰণে মানুহৰ পৰা শিকিবৰ কাৰণে 4 বছৰ দিল্লীত আছিলে দিল্লীৰ শিক্ষা কেনেকুৱা সেইটো আমাৰ নালাগে আমাৰ অসমৰ শিক্ষাটো কেনেকুৱা অকণমান যদি কয় আপুনি অসমৰ এডুকেশ্যন বুলি নহয় গোটেই ইণ্ডিয়াত আজিৰ দিনটোত এডুকেশ্যনটোক অলপ বাণিজ্যিকৰণ কৰা হৈছে আৰু বাণিজ্যিকৰণ কৰা হৈছে এইটো কাৰণেই কৈছোঁ যে আমি দেখি আছোঁ এতিয়া মই একদম পডকাষ্টটোত পলিটিকেল কৰিব বিচৰা নাই তাৰপিছতো আমি যদি দেখোঁ ৰাজ্যৰ আটাইতকৈ ডাঙৰ ইনষ্টিটিউটটো যদি কোনোবা নেতাৰ পত্নীৰ নামত হয় যদি স্কুলবোৰ এমালগেট কৰা হয় যদি কলেজ ইউনিভাৰ্চিটিবোৰ অট'নমাছৰ নামত যদি তাত কোনো ধৰণৰ ফেচিলিটিছ নোহোৱাকৈ তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাকৈ যদি বনাই দিয়া হয় তাৰ পৰা কিছুমান কথা ওলায় য'ত 11,000তকৈ ওপৰত স্কুল এমালগেট কৰা হ'ল য'ত এতিয়াও বহুত স্কুলত টিচাৰ নাই য'ত এজন টিচাৰ দি পেলাই স্কুল চলি আছে তাত শিক্ষাৰ অৱস্থাটো কি হ'ব এতিয়া নতুনকৈ NEP আহিছে NEPৰ দুখাই মেলত কেনেকৈ কাক ফেকাল্টি বনাই থকা হৈছে আমি দেখি আছোঁ NEPৰ দুখাই পেলাই কেনেকৈ তেওঁলোকে UGCয়ে নতুন ড্ৰাফ্ট আনিছে নতুন ড্ৰাফ্টত আমি কি দেখিছোঁ নতুন ড্ৰাফ্টত আহিছে ভাইচ চেঞ্চেলৰজন হেৰিও নহ'লেও হ'ব ভাইচ চেঞ্চেলৰজন
একাডেমিক মানুহ নহ'লেও হ'ব। গতিকে শিক্ষা ব্যৱস্থাত এটা বেবেৰিবাং পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰিক্ৰুটমেণ্ট যদি দিল্লী ইউনিভাৰ্চিটিৰ ৰিক্ৰুটমেণ্ট দেখোঁ, গোটেই ABVPৰ মানুহবোৰে ৰিক্ৰুটমেণ্ট লৈ আছে। গোটেই ABVPৰ মানুহবোৰক তেওঁলোকে পজিশ্যনত ইমান চব কলেজবোৰত বহাই দিছে। গতিকে তাৰ পৰা স্পষ্ট JNUত আমি ৰিক্ৰুটমেণ্টত দেখিছোঁ, খুদ JNUৰ পৰা পাছ আউট কৰা ল'ৰাই ইণ্টাৰভিউত বহিব নোৱাৰে, ইণ্টাৰভিউত বহিবই নিদিয়ে যদি তেওঁলোকৰ আদৰ্শত সুপন্থী আদৰ্শৰ মানুহ নহয়। গতিকে এই সময়টো জটিল, চাৰিওফালে জটিল এটা পৰিৱেশ, হাহাকাৰ পৰিৱেশ। আৰু শিক্ষাক লৈ পেলাই মানুহে যিটো ইথিকেলি এম্পাৱাৰ্ড ছ'চাইটি এটা বিচাৰে, সেই ইথিকেলি মই ভাবোঁ এডুকেশ্যনতকৈও আগত মানুহৰ ইথিক্স। এডুকেশ্যন ইজ ছেকেণ্ডাৰী, এডুকেশ্যনটো মানুহৰ প্ৰাইমেৰী হয়, কিন্তু তাৰ আগতেও যেতিয়া শিক্ষা নাছিলে, যেতিয়া মানুহ শিক্ষা দীক্ষা কম কৰিছিল, কিন্তু মানুহৰ নৈতিকতাটো নাছিল জানো? কিন্তু নৈতিকতাৰ অৱস্খলন হোৱা এটা সমাজ আমাক নালাগে। আমাৰ এটা সমাজ লাগে যিটো সমাজত আমি সপোন দেখোঁ, এনেকুৱা এখন সপোন দেখোঁ য'ত নেকি ইথিকেলি এম্পাৱাৰ্ড ছ'চাইটি এটা লাগিব। লাষ্ট আমাৰ ৰিপিট ফায়াৰ এটা ৰাউণ্ড মই ল'ম আপোনাৰ লগতে। কেইজনমান মানুহৰ মই নাম ক'ম, মাৰিব বিচাৰিছা নেকি? আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব। আই উইল ট্ৰাই। হিমন্ত বিশ্ব শৰ্মা। ধুৰন্ধৰ এজন মানুহ, যোনে এভৰিডে নেৰেটিভ চেঞ্জ কৰি ভাল পায়। কিন্তু তেওঁ যদি বিচাৰিলে হয়, তেওঁ অসমৰ কাৰণে ভাল কাম কৰিব পাৰিলে হয়। কিন্তু এতিয়া অসমৰ মানুহে কয় তেওঁ নিজৰ ৰাজনৈতিক এটা হেৰিৰ কাৰণে, ক্ষমতাত থকাৰ কাৰণে তেওঁ ইফাল সিফালে বহুত কিবা কিবি, আৰু আমি দেখি আছোঁ কেনেধৰণে এটা অশান্তি পৰিৱেশ সৃষ্টি কৰি ৰাখে সদায়। গতিকে এই যিটো অশান্তি পৰিৱেশ সৃষ্টি কৰি ৰাখে, সেইকাৰণে কৈছোঁ তেওঁ এজন বিৰাট ধুৰন্ধৰ আৰু খুব হেৰি আৰু মানে আজিৰ তাৰিখত খুব নিৰাশ এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে। গৌৰৱ গগৈ। অসমৰ ভৱিষ্যত, সপোন, নতুন প্ৰজন্মৰ ভৱিষ্যত, এটা নতুন সূৰ্য যিটো উদয় হৈ আছে। বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমল শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ ভাল কৰিছে, কিন্তু ৰাজনৈতিকভাৱে মই ভাবোঁ তেওঁৰ অলপ ভাৰসাম্যতা হেৰাইছে। তেওঁ সেইবোৰ ক্ষেত্ৰত অলপ হেৰি কৰিব লাগে, মানে নিজকে সংশোধন ক'লে মোৰ নিচিনা সৰু এটা ল'ৰাই ভুল হয়, কিন্তু তেওঁ ছেল্ফ এনালাইচিছ কৰিব লাগে। আৰু তেওঁলোকে যিটো ছেকশ্যন অফ ছ'চাইটিক লৈ পেলাই দলটো খুলিছিল বুলি কৈছে, সেই মানুহখিনিৰ ৰাইটৰ কাৰণে একো নকৰিলে। যদি পাৰে তেওঁলোকে সেইখিনি কাম কৰক। অখিল গগৈ। এটা সংগ্ৰামী সত্তা, তেওঁৰ মানুহৰ মাজত সংগ্ৰামৰ জৰিয়তে চিনাকি, কৰি আছে তেওঁ কাম। লুৰণজ্যোতি গগৈ। জাতীয়তাবাদী এজন নেতা। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। থেংক ইউ। আপোনাৰ কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, আৰু নন পলিটিকেল পডকাষ্ট আৰু বহুত আগুৱাই যাওক, হাজাৰ হাজাৰ এপিছ'ড হওক, ভাল ভাল কাম কৰক। আৰু নতুন প্ৰজন্মৰ এটা এনেকুৱা প্লেটফৰ্ম পালে নতুন প্ৰজন্মই নিজক এক্সপ্ল'ৰ কৰিবলৈ এটা সুবিধা পায়। সেইটোৱে বেষ্ট উইচেছ থাকিলে Thank you so নন much, পলিটিকেল দাদা, পডকাষ্ট। thank you. আৰু সেইটোৱে আশা কৰিছোঁ ভাল ভাল খবৰবোৰ, মানুহক পজিটিভ মেছেজবোৰ যাওক। আৰু পডকাষ্টটো এটা এতিয়া মানুহৰ পডকাষ্ট হওক, ইউটিউব হওক, সেইটো এটাও মানুহক এম্পাৱাৰ্ড কৰাৰ এটা জৰিয়া। সেই কথাটোহে মেছেজটো বেছি যাব লাগে, সেইটোৱে আশা কৰিছোঁ। থেংক ইউ ছ' মাছ, থেংক ইউ।